এইটো কৰকনাথৰ পোৱালি হয়। নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মোৰ এই লোকেল মুৰ্গী পোৱালিখিনিয়ে হৈ গ'ল 14 দিন, আৰু সেই 14 দিনত মই 14 দিনৰ যিটো ভেকচিন হয় সেইটো দিম। এইটো দেখিছে, এইটো হ'ল 14 দিনত লোকেল কুকুৰা পোৱালি বা ব্ৰইলাৰ পোৱালি যিয়ে নহওক দিয়া ভেকচিন, গাম্বৰু ভেকচিন। আৰু এইটো আপোনাৰ IBD বুলিও কয়, ইয়াক IBD বুলিও কয়। তো এইটো প্ৰথমতে কি কৰিছোঁ, ইয়াৰ লগত 100টাৰ কাৰণে আহে এইটো পোৱালি, 100টা পোৱালিৰ কাৰণে। এইটো আগতে ফ্ৰীকৈ দিছিলে মেডিচিনটোৰ লগত, মানে ইনজেকশ্যন ভেকচিনটোৰ লগত। আজিকালি ইয়াৰ দাম লগাই দিলে, ৰেট লগাই দিলে 10 টকা 50 পইচা। আৰু এইটোৰ দামো বাঢ়ি গ'ল, ইয়াৰ দামো হৈ গ'ল আপোনাৰ 85 ৰুপিজ, আগতে 75 আছিলে। তাৰপিছত আমি কি কৰোঁ, প্ৰথমতে মিলাব লাগিব, ইয়াৰ পানীখিনিয়ে ইয়াত দি কিনি মিলাব লাগিব। মানে এইটো যিটো ইয়াত ভেকচিনটো থাকে, ভেকচিনটো এই পানীখিনিৰ লগত মিলাব লাগিব। আৰু মিলাবৰ কাৰণে মই কি কৰোঁ, প্ৰথমতে এনেকৈ চিৰিঞ্জ এটাত পানীখিনি টানি ল'লোঁ, দেখিলে এনেকৈ টানি এইটো যিটো হয় ইয়াত ভেকচিনটো ইয়াত লাহেকৈ ঢালি দিম। এনেকৈ মানে পুছ কৰি দিম। পুছ কৰি দিয়াৰ লগে লগে ইয়াত যিখিনি থাকিব দেখিছে আপোনালোকে, ভেকচিন ধুনীয়াকৈ গলি যাব, ইয়াৰ লগত মিলি যাব মানে। তো এনেকৈ অকণমান লাহেকৈ অলপ দেৰি ৰখি দিলেই হৈ গ'ল, নিজে নিজে মিলি যাব। আৰু সেইখিনি আনি আকৌ ইয়াতে ভৰাম, মানে কাৰণ কেলৈ মই চকুত দিব লাগিব পোৱালিবিলাকক। চকুত দিবলগীয়া হ'লে কি হয়, ইয়াত ভৰাই ল'লে মানে এইটো এটা ড্ৰপাৰ টাইপৰ কাম কৰে, এটুপ এটুপ চকুত বা নাকত আমি ভৰাই দিওঁ। তো এতিয়া এইখিনি অলৰেডি দেখিছে মিক্স হৈ গ'ল, ধুনীয়াকৈ মিক্স হৈ গ'ল পানীৰ লগত ভেকচিনটো। এতিয়া এইখিনি আকৌ টানিম মই, চিৰিঞ্জ এটা লৈ ল'ব আপোনালোকে এনেকৈ। দেখিলে গোটেইখিনি লৈ ল'লোঁ, এতিয়া ইয়াত আকৌ মিলাই দিম। ইয়াত এনেকৈ মিলাই দিলোঁ। এতিয়া ধুনীয়াকৈ এইখন অকণমান বন্ধ কৰি কিনি অলপমান এনেকৈ ৰাখি দিলোঁ। আৰু ৰাখি দিলোঁ মানে কি, এনেই অলপ আপুনি এনেকৈ কৰি দিব পাৰে। বেছিকৈ জোকাজুকি নকৰিব, জোকৰা-জোকৰি জোকৰা-জোকৰি কৰিলে আপোনাৰ বেয়া হৈ যোৱাৰ চান্স আছে ভেকচিন। এতিয়া হৈ গ'ল, এতিয়া আমি পোৱালিবিলাকক ভেকচিনটো দিবলৈ যাম। এটুপ এনেকৈ চকুত বা নাকত দিম। এই চকুটো মেলি থৈ ৰাখিছে, মই ইয়াক এটুপ দিম এতিয়া। এইটো দেখিছে, এই বটলটোৱে, পানী থকা বটলটোৱে ড্ৰপাৰৰ কাম কৰে। এটুপ দিলোঁ চকুত, সোমাই গ'ল ধুনীয়াকৈ। এতিয়া মই এইটো চাইডে ৰাখি দিছোঁ, কাৰণ কেলৈ এইখিনি একেটাই, নহ'লে একেটাকে দুবাৰ দুবাৰ দি পোৱা যাবতো, সেইকাৰণে বাহিৰত এৰি দিছোঁ। তো আমি 14 দিনত এটা ভেকচিন দিব লাগে, মানে 7 দিনৰ প্ৰথম দিব লাগে F1টো, ৰাণী খেতটো। মই সেইটো দিলোঁ, অলৰেডি দিয়া হৈ গ'ল। মানে পোৱালিখিনি কিনি আনোতে মালিকেই দি পঠিয়াইছিলে। তো এতিয়া হৈ গ'ল এইটো 14 দিনতো দিছোঁ। এতিয়া এটা দিয়া হৈ গৈছে, এনেকৈ কৰি মই এটা এটাকৈ ধৰি ধৰি দি থাকিম। তো এইটো দিয়াৰ পিছত আমাৰ টেনশ্যনটো নাথাকে আৰু। এনেকৈ ধৰিব, ধুনীয়াকৈ দি দিব নাকত। নাকত দি দিলে ভাল আৰু ধুনীয়াকৈ সোমাই গুচি যায়। চকুত দিলে অলপ টাইম লাগে সোমাবৰ কাৰণে। এনেকৈ দি আছোঁ। তো ভেকচিন দিওঁতে এটা সাৱধান, এইটো দেখিছে আপোনালোকে, একেটা পোৱালিকে দুবাৰ দুবাৰ যদি আপুনি দি পায় নহয়, তেতিয়াহ'লে কিন্তু পোৱালিটো মৰি যোৱাৰ চান্স থাকে, নহ'লে উইক হৈ যাব পিছদিনাখন। তো আপুনি সেইকাৰণে এবাৰেই দিব, আৰু সেইকাৰণে ছেপাৰেট কৰি ৰাখিব দিয়াৰ পিছত। আমি সেইটোৱে কৰোঁ। আৰু সেই ভেকচিন দিয়াৰ দিনা আমি কোনো ধৰণৰ এণ্টিবায়'টিক বা বেলেগ মেডিচিন, ঔষধ নিদিওঁ, মানে অকল ভেকচিনেই দিওঁ। অহাকালিও নিদিওঁ, অহাকালি গধূলিৰ পৰা দিব পাৰিম আৰু, কিন্তু আমি আগদিনাখন বা পিছদিনাখন আমি 12 ঘণ্টা আমি একো নিদিওঁ। মানে এনেই নৰ্মেল প্লেইন ৱাটাৰ দিম আৰু। সেইটো চব ধুনীয়াকৈ দি আছোঁ। পোৱালিখিনি চব ইয়াত সোমাই আছে। এই ব্ৰুডিঙত ৰখা হৈছে, মানে এতিয়া যিহেতু গৰম দিন, ইমান অসুবিধা নাই ব্ৰুডিঙৰ কাৰণে। এটা এটাকৈ দি আছোঁ ধুনীয়াকৈ। এইটো অলপ লেঙেৰা হৈছে, ই অলপ লেঙেৰা হয়, উইক হয়, বহুত উইক হয়। ইয়াক মানে বহুত বেছি কেয়াৰৰ দৰকাৰ হয়। এতিয়া উপায় নাই, এটা পোৱালিৰ কাৰণে কিমাননো কেয়াৰ ল'ব, সেইকাৰণে লগতে ৰাখি দিয়া হৈছে। এইবোৰে গচকিয়ে পেলাই ইয়াত। কিন্তু এইফালে থ'লেও একো নাই, কিন্তু আমি গম পামেই, চিনি পাম। এইকেইটা লগত কেইটামান ডাঙৰ পোৱালি আছে, কৰকনাথৰ পোৱালি। এইটো কৰকনাথৰ পোৱালি হয়, কৰকনাথৰ পোৱালি 5টামান আছে। এইকেইটা অলপ ডাঙৰ হৈ গ'ল। সেইকেইটা
মাংস পালে মানে কি বন্ধুসকল আমি এনেকৈ ভেকচিনবিলাক দিওঁ ইটোতে আৰু এনেকৈ ভেকচিন দিয়ে ইয়াৰ পিছত আমি আকৌ 21 দিনত এটা দিম সেই 21 দিনতো দিয়াৰ পিছত আৰু আমি নিশ্চিন্ত হৈ থাকিম মানে 3 মাহ 4 মাহৰ কাৰণে কাৰণ কেলৈ এতিয়ালৈকে মাংসৰ কাৰণে আমি এইখিনি বিক্ৰী কৰি দিম আৰু যোনখিনি আমি সঁচৰ কাৰণে বা কণীৰ কাৰণে ৰাখিম সেইখিনি ৰাখি দিম মানে